আজি এটা পবিত্ৰ দিন। আজি তোমালোকৰে দিন শিশু দিৱস। আৰু শিশু দিৱস কি বা কিয় পালন কৰা হয় এই কথাষাৰ তোমালোকে জানিব লাগে। আজি এটা পবিত্ৰ দিন। মই প্ৰথমতে উপস্থিত ছাত্ৰ ভাৰতী অধ্যক্ষা সমষ্টিৰ সহকাৰী আচাৰ্য আচাৰ্যবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। 1899 চনৰ আজিৰ দিনটোত অৰ্থাৎ 14 নৱেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেওঁ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে। অতি চহকী পৰিয়াল আছিল। তেওঁৰ ককা দেউতাক আছিল গংগাধৰ নেহেৰু, দিল্লীৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া আছিল। তেওঁৰ পিতৃ আছিল মতিলাল নেহেৰু। তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা আছিল আৰু তেওঁ এজন অতি বিচক্ষণ বুদ্ধিসম্পন্ন ব্যক্তি আছিল আৰু অতি সম্ভ্ৰান্ত চহকী হোৱাৰ বাবেই তেওঁ ঘৰৰ একমাত্ৰ সন্তান হোৱাৰ কাৰণে একমাত্ৰ সন্তান নহয় যদিও সেই সময়ত তেওঁক যথেষ্ট আদৰ কৰা হৈছিল। তেওঁৰ দুগৰাকী ভগ্নীও আছিল, বিজয়লক্ষ্মী আৰু কৃষ্ণা। পণ্ডিত জৱাহৰলাল নেহেৰু সৰুৰে পৰা অত্যন্ত মেধাৱী আৰু খুব তেওঁ যিকোনো বিষয়ত পাৰদৰ্শী আছিল, অত্যন্ত সাহসী আছিল। জৱাহৰলাল নেহেৰুৰ সাহসিকতাৰ পৰিচয় অতি শিশু অৱস্থাত পোৱা গৈছিল। তেওঁ এবাৰ ঠিক 8-9 বছৰ বয়সতে ঘৰৰ পৰা কোনেও গম নোপোৱাকৈ ঘোঁৰা পিঠি বাটলৈ ওলাই গৈছিল আৰু সেইদৰে তেওঁ ঘোঁৰা একুৰাই গৈছিল। এটা সময়ত তেওঁ ঘোঁৰাৰ পৰা চিটিকি পৰিছিল। ঘৰত হোৱা লাগিলে যে নেহেৰু ক'ত গ'ল। বিচাৰ কৰাৰ পিছত গম পালে নেহেৰুৱে নিজেই খোজকাঢ়ি আনি ঘৰ ওলাইছিল আৰু সকলোৱে তেওঁ যদিও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল, কিন্তু সকলোৱে দেখি আচৰিত হৈছিল যে ইমান কম বয়সীয়া ল'ৰা এটাৰ ইমান সাহস যে তেওঁ কোনে গম নোপোৱাকৈ ঘোঁৰা উঠি অকলে ঘোঁৰা একুৰাই বাটলৈ ওলাই গৈছিল। তেওঁ নিৰ্ভীক আছিল। তেওঁ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত তেওঁ সত্যাগ্ৰহ ভাৰত ত্যাগ আন্দোলনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মহাত্মা গান্ধীয়ে তেখেতৰ সাহসিকতাক প্ৰতি প্ৰশংসা কৰিছিলে। আৰু যি কি নহওক তেখেতৰ জীৱন অতি দীঘলীয়া। তেখেত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে। দেশ স্বাধীন হোৱাৰ পৰা 1964 চনলৈকে সুদীৰ্ঘ 17 বছৰ কাল, অৰ্থাৎ প্ৰায় 4টা কাৰ্যকাল তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এনেকুৱা বিৰল উদাহৰণ ভাৰতবৰ্ষত আৰু দ্বিতীয় এটা নাই। এজন প্ৰধানমন্ত্ৰী 4বাৰকৈ প্ৰধানমন্ত্ৰী হোৱাৰ নজিৰ ভাৰতবৰ্ষত ক'তো নাই। এনেকুৱা এজন কিছুমান ব্যক্তি আছিল। তেওঁৰ একমাত্ৰ কন্যা আছিল ইন্দিৰা গান্ধী। তোমালোকে নাম শুনিছা, ভাৰতবৰ্ষৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। আৰু জৱাহৰলাল নেহেৰুৰ ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰত বা তেওঁৰ সামাজিক জীৱনৰ ক্ষেত্ৰত যথেষ্ট খ্যাতি আছে। তেওঁ মানে দেশৰ ক্ষেত্ৰত যথেষ্ট স্বাধীনতাৰ ক্ষেত্ৰত মাত মাতিছিল আৰু কৈছিলে। কিন্তু তোমালোক সৰু ল'ৰা ছোৱালী তেখেতৰ জীৱনৰ বিষয়ে ক'বলগীয়া আৰু বহু কথা আছে। বহুত দীঘলীয়া জীৱনী, তাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। যিহেতু আজি শিশু দিৱস কিয় পালন কৰা হয় সেইটো তোমালোকে জানা যে আজিৰ দিনটোত পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম হৈছিলে। তেওঁ শিশুসকলক অত্যন্ত ভাল পাইছিল। শিশুসকলক তেওঁ এপাহ ফুলৰ লগত তুলনা কৰিছিল। সেয়েহে তেওঁ নিজে পিন্ধা কোটৰ পকেটত এপাহ গোলাপ ফুল সদায় লৈ ফুৰাইছিল। তেওঁ শিশুসকলক এপাহ ফুলৰ লগত তুলনা কৰিছিল। জৱাহৰলাল নেহেৰুৱে
তেওঁ শিশুসকলক ভাল পোৱাৰ কাৰণেই তেওঁৰ জন্মদিনটো শিশুসকলৰ নামত উৎসৰ্গিত হৈছিল। তেওঁ অত্যন্ত ব্যস্ততাৰ মাজতো জলকেই নাযাওঁ ক'ৰবাত শিশুসকলৰ অনুষ্ঠান হ'লে তাত উপস্থিত হৈছিল, শিশুসকলৰ লগত মত বিনিময় কৰিছিল, গান গাইছিল, শিশুসকলৰ লগত কথা পাতিছিল, শিশুসকলৰ লগত ধেমালি কৰিছিল, খেলিছিল আৰু শিশুসকলেও তেওঁক যথেষ্ট ভাল পাইছিল। সেয়েহে তেওঁক খুৰা বুলি মাতিছিল, নেহেৰু খুৰা। অৰ্থাৎ নেহেৰু খুৰা বুলি ক'লে আমি জানো যে জৱাহৰলাল নেহেৰুৰ বিষয়ে ইয়াত কোৱা হৈছে। আৰু এই শিশু দিৱস অৰ্থাৎ শিশুৰ শিক্ষা, অধিকাৰ, শিশু কল্যাণ এইকেইটা বিষয়ৰ ওপৰত তেওঁ সদায় গুৰুত্ব দিছিলে। শিশু দিৱস আমাৰ ইয়াত 14 নৱেম্বৰ পালন কৰা হয়, কিন্তু বিশ্বৰ বহু দেশে ভিন ভিন সময়ত পালন কৰিছিলে। 1950 চনত শিশু দিৱস পৃথিৱীৰ কিছুসংখ্যক দেশে 1 জুন তাৰিখে পালন কৰিছিলে। 1959 চনৰ 20 নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ এখন সাধাৰণ সভা হৈছিল। তাত শিশুসকলৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সেইদিনাই শিশুসকলৰ কাৰণে তেওঁলোকে এটা চিন্তা কৰিছিল আৰু সেইকাৰণে আচলতে বিশ্ব শিশু দিৱস বুলি কওঁতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্ব শিশু দিৱস 20 জুনতহে পালন কৰা হয়। কিন্তু আমাৰ দেশত যিহেতু জৱাহৰলাল নেহেৰু শিশুসকলক ভাল পাইছিল, সেইকাৰণে তেওঁৰ জন্মদিনটো অৰ্থাৎ 1888 চনৰ এই 14 নৱেম্বৰ দিনটো তেওঁ জন্মগ্ৰহণ কৰিছিল। সেইকাৰণে তেওঁৰ এই উপাদান দিনটো তেওঁৰ নামতে শিশুসকলৰ প্ৰতি থকা প্ৰেম ভাল পোৱাৰ বাবে তেওঁ শিশু দিৱস পালন কৰা হয়। আৰু শিশুসকলৰ সকলো দিশত আগবাঢ়ি যোৱাৰ কথা তেওঁ চিন্তা কৰিছিলে। শিশুসকলৰ শিক্ষাৰ অধিকাৰ আইন, কাৰণ আজি শিশু ভৱিষ্যতৰ নাগৰিক। এদিন তোমালোকৰ দৰে শিশুসকলে এদিন দেশ শাসন কৰিব লাগিব। তোমালোকৰ মাজত অভিযন্তা, চিকিৎসক, বিচাৰপতি, খেলুৱৈ, গায়ক, বিভিন্ন ধৰণৰ প্ৰতিভাশালী ব্যক্তি তোমালোকৰ দৰে শিশুসকলৰ মাজতেই জন্ম হৈছে। আৰু এই কথাষাৰ উপলব্ধি কৰিয়ে তেওঁ শিশুসকলক যথেষ্ট ভাল পাইছিল। শিশুসকলৰ লগত তেওঁ সদায় মত বিনিময় কৰিছিল, খবৰ কৰিছিল। সেয়েহে হয়তো শিশুসকলৰ নামতেই তেওঁ এই আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। গতিকে